বিজেপিৰ যুৱ মৰ্চাৰ এইগৰাকী যুৱকৰ মাত মতাৰ বিৰুদ্ধে যেতিয়া বিজেপি দলে ব্যৱস্থা ললে আৰু তেওঁক দলৰ পৰা বহিষ্কাৰ কৰিলে, এই কথাটোৰ পৰাই জুলুঙাৰ মেকুৰী ওলাই পৰে। যি জনসাধাৰণ আছে সেই জনসাধাৰণৰ অৱস্থা কি হ'ব পাৰে, তেওঁলোকে কেনেধৰণে বসবাস কৰিছে, দিন কেনেধৰণে তেওঁলোকে অতিবাহিত কৰিছে, এই কথাটো সহজে অনুমান কৰিব পাৰি বিজেপিৰ যুৱ মৰ্চাৰ এইগৰাকী নেতাৰ ক্ষেত্ৰত হোৱা যি ব্যৱস্থা লৈছে বিজেপি চৰকাৰে বা বিজেপি দলে, তাৰ পৰা সেই কথাটো বুজিব পাৰি। আজিৰ তাৰিখত প্ৰতিটো বস্তুতে মূল্য বৃদ্ধি হৈছে, প্ৰতিটো ক্ষেত্ৰতে সমস্যাৰ সন্মুখীন হৈছে জনসাধাৰণ, কিন্তু সেই সমস্যা সন্দৰ্ভত কোনো ধৰণৰ মাত মতা নাই। অসমৰ যি দল সংগঠন আছে সেইবিলাকে মাত মতা নাই, কোনো ধৰণৰ জবাবদিহি হোৱা নাই নেতা মন্ত্ৰীসকলে। স্ক্ৰীনত আপোনালোকে দেখি থকা এইগৰাকী নেতা হৈছে ৰঞ্জিত দাস। এইগৰাকী ৰঞ্জিত দাস যোগান বিভাগৰ মন্ত্ৰী, অন্যান্য কেইবাটা বিভাগৰ মন্ত্ৰী, কিন্তু তেওঁ নিতেও পোৱা কসৰত কৰাৰ, ব্যায়াম কৰাৰ, এক্সাৰচাইজ কৰাৰ কিছুমান ভিডিঅ' তেওঁ ফটো তেওঁ নিতেও ফেচবুকৰ ৱালত তেওঁ পোষ্ট কৰে আৰু জনসাধাৰণে গালি দিবলৈ আৰম্ভ কৰে। নিতেও পোৱা তেওঁ এই কামটো কৰে আৰু নিতেও পোৱা জনসাধাৰণে তেওঁলোকৰ কমেণ্ট বক্সত গৈ এই ধৰণৰ বিভিন্ন ধৰণৰ কথাবিলাক উলিয়াই আৰু কয় যে বজাৰত জুই জ্বলি আছে কিন্তু আপুনি শুই আছে, আপুনি বজাৰৰ যি জুই সেই আপুনি নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু এক্সাৰচাইজ কৰি আপুনি বডি দেখুৱাই ফুৰিছে, আপুনি নিজৰ মেদ দেখুৱাই ফুৰিছে, মেদ কমোৱাৰ কাৰণে আপুনি এক্সাৰচাইজ কৰিছে, তাকে দেখুৱাই ফুৰিছে নিতেও ৰাতিপুৱা। এইগৰাকী মন্ত্ৰীৰ কমেণ্ট বক্সত যদি আপুনি যায় তেনেহ'লে দেখা পাব 99% কমেণ্ট আহিছে নিগেটিভ কমেণ্ট, অৰ্থাৎ জনসাধাৰণৰ যি সমস্যা সেই সমস্যাক লৈ জনসাধাৰণে এইগৰাকী মন্ত্ৰীৰ কমেণ্ট বক্সত গৈ খুব উজাৰিছে। যি দলৰ চৰকাৰ চলি আছে, যি দলৰ তেওঁলোকে শাসন চলাই আছে, নেতা মন্ত্ৰী আছে, বিধায়ক আছে, সেই দলৰ যি কৰ্মীসকল আছে এতিয়া সাধাৰণ ৰাইজৰ দৰে তেওঁলোকে কথা পাতিব বিচাৰিছে। সাধাৰণ ৰাইজৰ দৰে বা প্ৰতিবাদী সংগঠন যিবিলাক থাকে ৰাইজক নেতৃত্ব দিয়া, সেই সংগঠনবিলাকৰ কৰ্মীৰ দৰে তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে মাত মাতিব লগা হৈছে। কিন্তু অসমৰ জাতীয় সংগঠন, দল সংগঠন যিবিলাক আছে, যিবিলাকে ৰাইজক প্ৰতিনিধিত্ব কৰে বুলি কয়, তেওঁলোক এই মুহূৰ্তত শুই আছে। বজাৰত প্ৰতিবিধ বস্তুৰ দাম বৃদ্ধি পাইছে, শাক পাচলিৰ পৰা আৰম্ভ কৰি প্ৰতিবিধ বস্তুৰ দাম অতি চৰা দামত বিক্ৰী হৈছে আৰু জনসাধাৰণে সেইবিলাক ক্ৰয় কৰিবলৈ গৈ জুৰুলা হৈ পৰিছে। কিন্তু এই ধৰণৰ বিষয়বিলাকৰ প্ৰতি দল সংগঠনে কোনো ধৰণৰ কাণ সাৰি দিয়া নাই, কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী বা কোনো ধৰণৰ স্মাৰক পত্ৰ দিয়া পূৰ্বৰ দৰে তেনেধৰণৰ কোনো উদ্যম নাই এই দল সংগঠনবিলাকৰ মাজত। অলপতে অসম সাহিত্য সভাৰ এগৰাকী প্ৰাক্তন বিষয়ববীয়া এষাৰি কথা তেওঁ ফেচবুকত পোষ্ট কৰিছিলে যে নেতৃত্বৰ যি লালসা, নেতৃত্বৰ যি দম্ভ অহংকাৰ, তাৰ কাৰণে বহু দল সংগঠন মৃত্যুমুখত পৰিছে। অসমৰ ক্ষেত্ৰত আজিৰ তাৰিখত এই কথাষাৰ আখৰে আখৰে ফলিয়াইছে বা এই কথাষাৰ আখৰে আখৰে মিলিছে বুলি আমি ক'ব পাৰি। প্ৰথমতে ইয়াৰ পূৰ্বে যিবিলাক দল সংগঠনে ৰাইজৰ সমস্যাবিলাক চৰকাৰৰ আগত তুলি ধৰিছিলে, তেনেধৰণৰ সমস্যাবিলাক আজিৰ তাৰিখত সেই দল সংগঠনবিলাকৰ চকুত নাই, যাৰ কাৰণে এতিয়া যিসকলৰ চৰকাৰ চলি আছে সেই চৰকাৰী পক্ষৰ লোকসকলে এতিয়া প্ৰতিবাদ কৰিব লগা হৈছে আৰু প্ৰতিবাদ কৰি এইগৰাকী দলীয় কৰ্মী নিলম্বিত হ'ব লগা হ'ল। দলৰ অনুশাসন ভংগৰ অভিযোগত তেওঁ দলৰ পৰা বহিষ্কাৰ হ'ব লগা হ'ল। বিজেপিৰ যুৱ মৰ্চাৰ এইগৰাকী নেতাই বা এইগৰাকী কৰ্মীয়ে অতি সাহসেৰে এই প্ৰতিবাদ কৰিছে আৰু বিজেপিৰ খুমটাইৰ যিগৰাকী বিধায়ক আছে সেই বিধায়কগৰাকীয়েও ইতিমধ্যে নীতিন গাডকাৰীলৈ তেওঁ আহ্বান জনাইছে এই টুল টেক্সবিলাক বন্ধ কৰিবলৈ, বিশেষকৈ ৰহাৰ টুল টেক্সটো বন্ধ কৰিবলৈ তেওঁ আহ্বান জনাইছে। তেনেদৰে যিদৰে বিজেপিৰ যুৱ মৰ্চাৰ এই কৰ্মীগৰাকীয়ে সাহসেৰে কথা উল্লেখ কৰিলে, তেনেদৰে বিৰোধী দলৰ নেতাসকলেও বা বিৰোধী দলৰ কৰ্মীসকলেও মাত মাতিবলৈ সাহস কৰা নাই। তেওঁলোকে কিয় এনেধৰণৰ যি জনবিৰোধী যি কৰ্মসূচী চৰকাৰে ৰূপায়ণ কৰি আছে, চৰকাৰৰ যি নীতি নিয়ম আছে, তেওঁলোকৰ জৰিয়তে জনসাধাৰণ যিদৰে অতিষ্ঠ হৈছে, জনসাধাৰণৰ যিদৰে সমস্যা হৈছে, সেই কথাবিলাকক লৈ তেওঁলোকে কিয় মাত মাতিব পৰা নাই? জনসাধাৰণে নিজা ইচ্ছাকৈ বা নিজাববীয়াকৈ কোনো ধৰণৰ তেনেকুৱা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব নোৱাৰে। আজিৰ তাৰিখত যি সুসংগঠিত দল সংগঠন আছে, এক নেতৃত্ব আছে, তেওঁলোকৰ নেতা আছে, তেওঁলোকৰ দলীয় ছাত্ৰ নেতা আছে, সেই সকলেই যদি জনসাধাৰণৰ কথাবিলাক তুলি ধৰিব পৰা নাই, তেনেহ'লে সাধাৰণ ৰাইজে, সাধাৰণ এগৰাকী নাগৰিকে কিদৰে এই কথাবিলাক ব্যক্ত কৰিব? ৰঞ্জিত দাস ডাঙৰীয়া দলীয় কাম কাজবিলাকতহে এইগৰাকী মন্ত্ৰী, যোগান মন্ত্ৰী ৰঞ্জিত দাসক দেখা পোৱা যায়। বজাৰখনৰ যি মধ্যভোগীৰ দপদপনি চলিছে বজাৰখনত, যাৰ ফলত দাম বৃদ্ধি হৈছে, প্ৰতিবিধ বস্তুৰ দাম বৃদ্ধি পাব লগা হৈছে, সেইবিলাক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ৰঞ্জিত দাসৰ কোনো ধৰণৰ অৰিহণা নাই, কোনো ধৰণৰ ভূমিকা নাই। ৰঞ্জিত দাসে মাজে মাজে কিছুমান টুলুঙা মন্তব্য কৰে, নিমখৰ বাদে তেওঁৰ হাতত একো নাই, এনেধৰণৰ কিছুমান টুলুঙা মন্তব্য কৰে।
এইগৰাকী ৰঞ্জিত দাস যিগৰাকীয়ে বজাৰখন নিয়ন্ত্ৰণ কৰিব পৰা নাই। ইমানৰ পিছতো এইগৰাকী ৰঞ্জিত দাস কি অৰ্থত যোগান বিভাগৰ মন্ত্ৰী হৈ আছে? কিয় তেওঁ যোগান বিভাগৰ পৰা তেওঁ পদত্যাগ নকৰে? জনসাধাৰণৰ সমস্যাক যিহেতু উপলব্ধি কৰিব পৰা নাই, জনসাধাৰণৰ সমস্যা যিহেতু তেওঁ সমাধান কৰিবই পৰা নাই, তেনেহলে যোগান বিভাগটো ৰঞ্জিত দাসে খামুচি ধৰি আছে। ৰঞ্জিত দাসক যোগান বিভাগৰ মন্ত্ৰী পাতিছিলে এই কাৰণেই যাতে তেওঁ যোগান বিভাগৰ যিবিলাক বয় বস্তু আছে, বজাৰখন কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি, বজাৰখন নিয়ন্ত্ৰণ কৰি কেনেদৰে জনসাধাৰণক সুশাসন দিব পাৰি, সেই কাৰণে ৰঞ্জিত দাসক যোগান বিভাগৰ মন্ত্ৰী কৰা হৈছিলে। কিন্তু এইগৰাকী ৰঞ্জিত দাসে নিতেও উঠি ফেচবুক ৱালত নিজৰ কচৰতৰ ফটো আপলোড কৰিবলৈ, ভিডিঅ' আপলোড কৰি জনসাধাৰণৰ ৰোষৰ সন্মুখীন হোৱাৰ কাৰণে বাৰু মন্ত্ৰী হৈছিল নেকি? বহু বিজ্ঞ লোকে মন্তব্য প্ৰদান কৰাৰ দৰে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ দৰে অসমৰ দল সংগঠনবিলাক এতিয়া মৃতপ্ৰায় হৈ গৈছে। তেওঁলোকে নামমাত্ৰ জীয়াই আছে, যাৰ কাৰণে তেওঁলোকে জনসাধাৰণৰ সমস্যাবিলাক তেওঁলোকে উপলব্ধি কৰিব পৰা নাই, বা উপলব্ধি কৰিও তেওঁলোকে ৰজাঘৰীয়াৰ পুতলাৰ নিচিনা হৈ গৈছে, যাৰ কাৰণে তেওঁলোকে সেইবিলাকৰ সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব পৰা নাই, বা চৰকাৰৰ আগত সেইবিলাক সমস্যা সমাধান কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই, পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই। গতিকে জনসাধাৰণৰ সমস্যাসমূহ এতিয়া কোনোবা দল সংগঠনে প্ৰকাশ কৰিব, চৰকাৰৰ আগত দাঙি ধৰিব। আজিৰ তাৰিখত যি পৰিস্থিতি দেখা গৈছে, সেই আশাটো নকৰাই ভাল যেন লাগিছে।